ফুলেটনি স্পট এডমিশ্যন 11, 12 আৰু 13 তাৰিখত হৈ যাব। বহুতেই সুধি আছে যে আমি যাব পাৰিম নে নোৱাৰিম। আমি আগতে ছিট পাইছিলোঁ, কেঞ্চেল হৈ গৈছে। বহুত এনেকৈও কৈছে যে মই ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলোঁ, মই এটাও ছিট পোৱা নাছিলোঁ, মই স্পটত যাব পাৰিম নে নাই, এডমিশ্যন হ'ব নে নাই। লগতে এইটো কথা বহুতে সুধিছে যে যিদিনা যাম সেইদিনা এডমিশ্যনটো হ'ব নে নহ'ব নে আকৌ যাব লাগিব। এইখিনি কথা বহুতে সুধি আছে। তো আপোনালোকক এইটো বিষয়ে জনাম যে আপোনালোকে কোনসকলে যাব পাৰিব আৰু কোনসকলে যাব নোৱাৰিব। আপোনাৰ পাৰ্চেণ্টেজটো কিমান থাকিব লাগিব, ইয়াতে কণ্ডিশ্যনটো কি দিয়া আছে সেইখিনি আপোনালোকে জনাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, সকলোখিনি আপোনালোকে বুজি পাব। তো প্ৰথম কোৱেশ্চন যে কোনসকলে যাব পাৰিব আৰু কোনসকলে যাব নোৱাৰিম। সহজ কথা, যিসকলে আগতে ছিট এলটমেণ্ট পাই গৈছে, অৰ্থাৎ তেওঁলোকে এডমিশ্যন হৈ গৈছে, পইচা পে'মেণ্ট কৰিছে, কিন্তু তেওঁলোকে ছিট একচেপ্ট কৰিছে ঠিকেই, পে'মেণ্টটো কৰিছে ঠিকেই, কিন্তু যদি ৰিজেক্ট কৰা নাই নাইবা উইথড্ৰ কৰা নাই তেনেহ'লে তেওঁলোকে যাব নোৱাৰে। মুঠৰ ওপৰত যিসকলে এতিয়াও ছিট এলটমেণ্ট পাই গৈছে তেওঁলোকে যাব নোৱাৰে, আৰু যিসকলে ছিট এলটমেণ্ট পোৱা নাই নাইবা ছিট এলটমেণ্ট পালেও তেওঁলোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰা নাছিলে, তেওঁলোকে আণ্ডাৰ ৰিভিউ এট কলেজ বুলি শ্ব' কৰিছে, তো তেওঁলোকে কিন্তু যাব পাৰিব। ইয়াৰ উপৰিও যদি কোনো কাৰণত আপোনাৰ ছিটটো কেঞ্চেল হৈ গৈছে, আপুনি লগ ইন কৰিলে, পৰ্টেলত লগ ইন কৰিলে যদি কেঞ্চেল বুলি দেখুৱাইছে তেতিয়াহ'লে আপোনালোকে যাব পাৰিব। তো মুঠৰ ওপৰত যিসকলে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰা নাই, পইচা পে'মেণ্ট কৰা নাই, কলেজত যাই পিনে পইচা পে'মেণ্ট কৰা নাই, তেওঁলোকে কিন্তু ইয়াতে স্পটত যাব পাৰিব। লগতে আপোনাক এইটো জনাব বিচাৰিছোঁ, যিসকলে কি কৰা নাই, অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তেওঁলোকেও যাব পাৰিব। তেওঁলোকৰ কাৰণে বেলেগ ডেট দিয়া আছে, নটিছত মই আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ, সেই ডেট মতে তেওঁলোকেও গ'লে এডমিশ্যনটো কিন্তু পাই যাব। চ' লগতে এইটো কথা বহুতে সুধি আছে যে আমাৰ এই দিনে অৰ্থাৎ এদিনাই সকলোখিনি হৈ যাব নেকি, এডমিশ্যন ডকুমেণ্ট ভেৰিফিকেশ্যন সকলোখিনি হৈ যাব নেকি। তো চাওক, এতিয়া এদিনতেই হৈ যায়। আপুনি যিদিনা ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব, অৰ্থাৎ আপুনি 11 নাইবা 12 নাইবা 13 তাৰিখত যিদিনা যাব, সেইদিনা আপুনি যদি তাতে যদি ছিটটো পাই যায়, সেইদিনাৰ লগে লগে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব, পইচা পে'মেণ্ট কৰিব লাগিব, লগে লগে আপোনাৰ এডমিশ্যনটো কমপ্লিট হৈ যাব, আপোনাক ৰিচিপ্ট দিয়া হ'ব, মানি ৰিচিপ্ট আপোনালোকে পাই যাব। পৰ্টেলতো আপোনালোকে লগ ইন কৰিলে আপোনালোকে চাব পাৰিব। তো এইখিনি আছিল যে আপোনালোকে কোনসকলে যাব পাৰিব আৰু কোনসকলে যাব নোৱাৰিব। লগতে আপোনাক এইটোও জনাম যে পাৰ্চেণ্টেজটো কিমান লাগিব। তো চাওক, পাৰ্চেণ্টেজটো কিমান লাগিব। তো ইয়াতে পাৰ্চেণ্টেজটো সঠিককৈ কোৱা নাযায়, কোন কলেজত কোন ব্ৰাঞ্চত কিমান কাট অফ যাব। তথাপি আপোনালোকে যিটো কলেজ ওচৰত হয় নাইবা আপুনি যিটো কলেজত ল'ব বিচাৰিছে, আপুনি সেইটো কলেজত কণ্টেক্ট কৰিব, আপোনালোকে সম্ভৱ নিশ্চয় ছিটটো আপোনালোকে পাই যাব। তো ইয়াতে এটা কথা আছে যে যিসকলৰ পাৰ্চেণ্টেজ একেবাৰে কম, 40, 45 নাইবা কোনোমতে 50 আহিছে, তো 40তকৈ নাইবা 50তকৈ ডাউনত আছে, তো তেওঁলোকক কোন কোন কলেজ ছিলেক্ট কৰিব। চাওক, তেওঁলোকৰ কাৰণে মই এক্সট্ৰা এটা ভিডিঅ' আপোনালোকক লৈ আহিম যে আপোনালোকে কোন কোন কলেজ কোন কোন ব্ৰাঞ্চ ছিলেক্ট কৰিলে আপোনাৰ ছিট পোৱাৰ সম্ভাৱনাটো 80% পৰা 90% থাকি যাব, আপোনালোকে ছিট মানে পোৱাৰ সম্ভাৱনাটো বেছি থাকিব। তো সেইটো মই নেক্সট ভিডিঅ'ত আপোনালোকক আলোচনা কৰিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।